নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নতুন দপ্তৰ পাই এবাৰ সংবাদমেল সম্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ কাঢ়ি আনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এতিয়া স্বাস্থ্য মন্ত্ৰী নহয় কেশৱ মহন্তক ইয়াৰ বিপৰীতে পৰিবহণ আৰু আবকাৰী বিভাগৰ দায়িত্ব অৰ্পণ কৰা হ'ল কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পাছতে সংবাদমেল সম্বোধন কৰিছে কেশৱ মহন্তই সংবাদমেলত কেশৱ মহন্তই আগবঢ়াইছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো নতুন দপ্তৰ পাই সংবাদমেল মন্ত্ৰী কেশৱ মহন্তৰ মুখ্যমন্ত্ৰীয়ে অতিৰিক্ত দায়িত্ব দিছে প্ৰতিটো বিভাগ মই সুচাৰুৰূপে চলাই যাম দুইটা বিভাগত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব মহন্তই সেই কথাও সংবাদমেলত উল্লেখ কৰিলে কেশৱ মহন্তই পুনে পুনে কেশৱ মহন্তৰ সংবাদমেল এই মুহূৰ্তত আগবঢ়াইছে হাৰাসমেন্ট নাপায় আৰু ইয়াৰ যেটো পদ্ধতি প্ৰক্ৰিয়া বা সিস্টেম এই সিস্টেমটো যাতে যিসকলে কৰদাতা তেওঁলোকে যাতে কোনো অসুবিধাত পৰিব লগা নহয় দুইটা দিশ চাই পেলাই কিন্তু আগবাঢ়িব লাগিব চৰকাৰো সম্পূৰ্ণভাৱে ৰাজহ সংগ্ৰহ কৰিব লাগিব আৰু ৰাজহ দিয়া সকলেও যাতে কোনো কথাত কেতিয়াও তেওঁলোকো যাতে কোনো অসুবিধাত নপৰে বা তেওঁলোকে নিদিয়াকে এৰাই চলিবও নোৱাৰে আমি আটাইকেইটা কথাই খুব সূক্ষ্মভাৱে চাই আগবাঢ়িব লাগিব টাৰ্গেটৰ গোটেই কথাটো যদি চাওঁ এই বিষয়টোতে আপুনি কোৱা বিষয়টোতে যে এক্সাইজৰ যি টাৰ্গেট বান্ধি দিয়া হৈছে সেই টাৰ্গেটক লৈ বিভিন্ন কথা এতিয়া চলি আছে তাৰ লগতে পৰিবহণৰ যিটো টাৰ্গেট ফিল কৰিব লাগে টাৰ্গেট ফিল কৰিব যাওঁতে কোনোবাই হস্পিটেলত পেচেণ্ট থৈ পেলাই ৰাস্তাত ক'ৰবাত ভালকৈ গাড়ীখন লগাই গ'লেও তাৰ ক্ষেত্ৰতো টেক্স দিবলগীয়া পৰে ক'ৰবাত সেই বিষয়বোৰ সেইটো টেক্স নহয় এইটো ফাইন সেইটো টেক্সত নপৰে গতিকে সেইটো ফাইন গতিকে আমি চেষ্টা কৰিব লাগিব যে ফাইন যথেষ্ট কমি যায় আৰু টেক্সটো কোনো পধ্যে ফাঁকি দিব নোৱাৰাকৈ বা এৰাই চলিব নোৱাৰাকৈ আগবাঢ়ে আৰু যিটো ডিচিপ্লিনটো নৰখাৰ বাবে যিটো জৰিমনা বা ফাইন সেইটো ডিচিপ্লিনটো কিয় হয় এটা সুপৰিচালনা হ'বলৈ কোনো অঘটন নঘটিবলৈ দুৰ্ঘটনা নহ'বলৈ তাৰ কাৰণে গতিকে সেইটো এটা ছেফটি মেজাৰ গতিকে ছেফটি মেজাৰটোত আমি লক্ষ্য ৰাখিব লাগিব যাতে ক'তো ফাইন কৰিব লগা নহয় ফাইন যেতিয়া কমি যাব আমি তেতিয়া ভাবিম যে খুব ভাল ধৰণে বিভাগটো বা ৰাজ্যখন চলিছে হয় ৰাইজৰ যদি সেৱা কৰা হিচাপে যদি চোৱা যায় স্বাস্থ্য বিভাগটো এটা অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু ৰাইজৰ সেৱা কৰিব পাৰি সেই বিভাগটো থাকিলে সেই বিভাগটো আপুনি বহুদিন থাকিলে এতিয়া সেই বিভাগটো আপোনাৰ হাতৰ পৰা গ'ল ক'ৰবাত দুখ থাকিল নেকি নাই এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত আলোচনা কৰিয়ে গোটেই কথাখিনি আগবাঢ়িছে আৰু তেখেতে তাতোকৈ মোক অধিক দায়িত্ব দিবলৈ বিচাৰিছে গতিকে মই সেই অধিক দায়িত্ব মই মূৰ পাতি ল'বলৈ আগবাঢ়িছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে ভাবিছে সেইধৰণে এই আটাইকেইটা বিভাগত মই সুচাৰুৰূপে কাম কৰি যাম স্বাস্থ্য বিভাগত কৰিবলগীয়া থাকি যোৱা তেনে কোনো বিষয় নাথাকে গতিকে এতিয়া এইটো কণ্টিনিউ প্ৰচেছ এই প্ৰচেছটোত স্বাস্থ্য বিভাগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতে বহুদিন ধৰি চলাই আহিছিল আৰু এতিয়াও মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই বিভাগটোৰ ওপৰত তেখেতৰ যথেষ্টখিনি সহযোগিতা আছিল আমি ভাবিছোঁ স্বাস্থ্য বিভাগৰ যিটো এচিভমেণ্ট সেইটো খুব ভাল ধৰণে আগবাঢ়ি যাব নতুনকৈ যিকেইটা বিভাগ আপোনাক দিয়া হ'ল তাৰ ভিতৰত কোনটো বিভাগক আপুনি চেলেঞ্জিং হিচাপে লৈ আগবাঢ়িবলৈ বিচাৰিব চেলেঞ্জ চবৰ লগতে আছে ট্ৰেন্সপৰ্টৰ লগতো আছে এক্সাইজৰ লগতো আছে আৰু যদি ভাবোঁ যে আমি বাহিৰৰ পৰা অহা যি মাছৰ যিটো সৰবৰাহ এইটো যদি আমি বন্ধ কৰি আত্মনিৰ্ভৰশীল হ'বলৈ যাওঁ তেতিয়াহ'লে ইয়াতো এটা ডাঙৰ চেলেঞ্জ আছে চেলেঞ্জ সকলোতে আছে এতিয়া মই বিভাগকেইটাৰ আঁতৰৰ পৰা আমি সকলোৱে দেখিছোঁ বিধায়ক হিচাপে দেখিছোঁ মানে মন্ত্ৰীসভাত থকা মন্ত্ৰী হিচাপে দেখিছোঁ নাগৰিক হিচাপে দেখিছোঁ
কিন্তু বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যেতিয়া ভিতৰৰ পৰা দেখা যাব মানে আইনৰ গণ্ডিত আইন কানুনৰ মাজত এটা বিভাগ আগুৱাই লৈ যোৱা কথা আহিব তেতিয়া নিশ্চয় ইয়াৰ আমি ভবাতকৈ অকণমান তাৰ যিখিনি ব্যৱস্থা অকণমান হ'লেও তাতকৈ বেলেগ হ'ব গতিকে সেইখিনিৰ মাজত মোক সোমাই পৰিবলৈ দিয়ক মই সেই ধৰণে আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰীৰ মানে পুৰা যিখিনি পৰামৰ্শ আৰু বিষয়াবৰ্গৰ যিখিনি সহযোগ তাৰ ক্ষেত্ৰত মই ভালকৈ আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ আপুনি লাভ কৰা বিভাগৰ ভিতৰত হৈছে অসম ৰাজ্যিক পৰিবহণ বিভাগটো আপোনাৰ হাতত থাকিব এতিয়া অসম ৰাজ্যিক পৰিবহণ বিভাগৰ সাধাৰণতে সমালোচনা হয় এই বিভাগটোক লৈ বিভিন্ন ধৰণৰ আচলতে যি ধৰণে মেৰামতি কৰিব লাগে কাম কাজক লৈ আপুনি কি ধৰণে আগুৱাই লৈ যাব পৰিবহণ বিভাগৰ এটা দিন আছিল অসম ৰাজ্যিক পৰিবহণ বিভাগৰ ওপৰতে নিৰ্ভৰ কৰি বিশেষকৈ যাত্ৰীৰ অহা যোৱা হৈছিল সেইটো প্ৰথম পৰিবহণ নিগম আৰম্ভ হোৱা সময়ত আজিৰ দিনটোত এই পৰিবহণ অকল পৰিবহণ নিগমৰ ওপৰত নিৰ্ভৰ কৰি হোৱা নাই আমি আজি পৰিবহণ বিভাগটো আমি কম্পিটিশ্যনত আছোঁ প্ৰাইভেট ছেক্টৰতো আছে গতিকে তাৰ মাজত কেনেকৈ ছাৰ্ভাইভ কৰিব পৰা যাব সেই কথাখিনি নিশ্চয় ইয়াৰ উপায় ওলাব মন্ত্ৰী পৰিমল শুক্লবৈদ্য যিহেতু ইয়াৰ পূৰ্বে আছিলে গতিকে তেওঁৰ সৈতে আপুনি কিবা আলোচনা কৰিছে নেকি এনেকুৱা ধৰণে নহয় তেখেতৰ লগত ইতিমধ্যে মই আপোনালোকে যি ধৰণে এই গোটেই কথাখিনি গম পাইছে ময়ো ঠিক তাতকৈ কিছু আগত জানিছোঁ ইমানেই কথা গতিকে মই সেই পৰ্যায়লৈ যোৱা নাই কোনো বিষয়া কেতিয়ালৈকে লগ পোৱা নাই নিশ্চয় পাম প্ৰত্যেকটো বিভাগৰ বিষয়াসকলক পাম আৰু তাৰপিছত আগবাঢ়িম প্ৰায় 2 দশক মোৰ যদি ভুল হোৱা নাই অগপৰ এগৰাকী মন্ত্ৰীয়ে এক্সাইজ ডিপাৰ্টমেণ্টটো পুনৰ ঘূৰাই পাবলৈ সক্ষম হৈছে আপোনাৰো এতিয়া বহুতখিনি কৰণীয় আছে পূৰ্বৰ অভিজ্ঞতা বহুতখিনি আছে এই সময় কাহিনী আৰু এতিয়াৰ যুগ বহুতখিনি মিলাই আপুনি চলিব লাগিব চেলেঞ্জিংটো বহুত আছে কেনেকৈ আগবাঢ়ি যাব জীৱনত বহুত চেলেঞ্জৰ মুখামুখি হৈছোঁ কোভিডৰ মুখামুখি হ'লোঁ স্বাস্থ্য বিভাগ পোৱাৰ পিছত গতিকে অতি নিষ্ঠা সততা আৰু অতি একাগ্ৰতাৰে যদি কাম কৰা যায় এনেধৰণৰ চেলেঞ্জবিলাক সমাধান হ'ব গাঁৱে ভূঞে এতিয়া মদৰ দোকান আৰু যিবিলাক লৈও সমাজত এটা বেয়া মেছেজ বাৰ্তা গৈয়ে আছে এইখিনিও আপুনি এগৰাকী জাতীয়তাবাদী শক্তিৰ নেতা হিচাপে আপোনাৰো বহুখিনি কৰণীয় থাকিব এইটো চৰকাৰে যিটো পলিচি তাৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰৰ পলিচি যি ধৰণে নিৰ্ধাৰণ হৈ আছে সেই ক্ষেত্ৰত আমি আগবাঢ়িবলৈ নিশ্চয় লাগিব কিন্তু স্বাস্থ্য সন্মত কথাখিনি ইয়াত বাদ পৰি যাব নালাগিব আৰু সেইটোৱে নহয় মানে যিখিনিয়ে স্বাস্থ্যৰ ক্ষতি কৰে এনে কামখিনি যাতে আমি কঠোৰ হাতেৰে বন্ধ কৰিব মানে সেই কথাখিনিতে সমালোচনা আহিছে য'ত আচলতে স্বাস্থ্য বিভাগৰ দায়িত্ব আপুনি পূৰ্বতে আছিলে আৰু এতিয়া আবকাৰী বিভাগৰ দায়িত্ব আৰু একেখন চৰকাৰে কৈ থকা হৈছে যে পুৰা বিক্ৰী কৰিব লাগিব অধিকভাৱে বিক্ৰী কৰিব টাৰ্গেট বান্ধি দিয়া হৈছে সেই কথাখিনিতে এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আছে তাৰ মাজতে আপুনি আগবাঢ়িব লাগিব মানে আলোচনা সমালোচনা দুইটাই থাকিব আৰু আলোচনা সমালোচনাৰ মাজত চৰকাৰৰ নীতিও থাকিব আৰু তাৰ মাজতে আগবাঢ়িব লাগিব আৰু গঠনমূলক যিবিলাক সমালোচনা সেইবিলাক আমি আদৰণি জনাব লাগিব পৰিবহণ বিভাগে চাব যাতে যোৱাবাৰ 100 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিলে এটা টাৰ্গেট দিয়া হৈছিলে এইবাৰ টাৰ্গেটটো যথেষ্ট বাঢ়িব এই টাৰ্গেট আপোনাক ফুলফিল কৰিবলৈ আপোনাৰ যথেষ্ট দায়িত্ব থাকিব নিশ্চয় থাকিব আৰু মই এটা কথা আশা নকৰিম যে আমি যিটো টেক্স এটা বেলেগ কথা আৰু ফাইন এটা বেলেগ কথা ফাইন বেছি হোৱা মানে আমি কি বুজিম যে অলপ ব্ৰিজৰ দ্বাৰা আছে গতিকে মই চেষ্টা কৰিম যে টেক্সটো বাঢ়ক ফাইন বাঢ়িব নালাগে আপোনাক এই দায়িত্বখিনি দিয়াৰ লগে লগে নিশ্চয় অসম গণ পৰিষদ শিবিৰৰ কাৰণেও সেইটো এটা ভাল উৎসাহজনক খবৰ তাৰ লগতে সাংগঠনিক এটা কথা এই বিষয়টোৰ পৰা আঁতৰি যে উজনি নামনি প্ৰসংগ চলি আছে নামনি অসমত সংগঠনৰ কেনেকুৱা ধৰণে চলি আছে যদি আমি কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা চাওঁ
তেনেহ'লে কিন্তু বিৰোধীৰ শক্তিটোক যদি এক কৰা যায় তেওঁলোক যথেষ্ট শক্তিশালী হৈছে। আমি নামনি আৰু উজনি বুলি কোনো ভাগ নকৰোঁ, কাৰণ আমি জানে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া বা এটা অসম আন্দোলনৰ মাজেদি আহিছোঁ। গতিকে আমাৰ কাৰণে অসমখনক ক'তো বেলেগ বেলেগ দৃষ্টিকোণেৰে আমি চাই কেতিয়াও পোৱা নাই, মনতো কেতিয়াও তেনেকুৱা কথা ভবা নাই। আমাৰ দৃষ্টিত সেইটো নাই। আমাৰ নামনি অসম মানে উজনি চব একেই। গতিকে ইয়াত আমি ভাগ ভাগকৈ কথা নাপাতোঁ। কিন্তু নামনি অসমৰ যিটো কথা কৈছে ধুবুৰী লোকসভা সমষ্টিটোৰ বিষয়টো বেলেগ, সেইটো বাদ দি পেলাই বাকীবিলাক যদি চাই তাত সকলো ঠিকেই আছে। কিন্তু সেই ধুবুৰী লোকসভা সমষ্টিটো এটা সময়ত অসম গণ পৰিষদৰ পোনপটীয়াভাৱে বিধায়ক হৈছিল, মন্ত্ৰী হৈছিল। গতিকে এইবিলাক ৰেকৰ্ড তাত আছে। গতিকে নিশ্চয় অসম গণ পৰিষদৰ এটা ভেটি তাত আছে। ২৬ৰ নিৰ্বাচনৰ কাৰণে অসম গণ পৰিষদে নিজাববীয়াকৈ কেনে চিন্তা চৰ্চা কৰিছে? অসম গণ পৰিষদৰ তৰফৰ পৰা আমি বিধানসভা সমষ্টিবিলাকত এতিয়া দায়িত্ব অৰ্পণ কৰিছোঁ। সাংগঠনিক দিশত আমাৰ আগবাঢ়িব। পঞ্চায়ত ইলেকশ্যন আছে বা অন্য কাউন্সিলবিলাকৰ ইলেকশ্যন আছে, বিভিন্ন ইলেকশ্যন হ'ব, বাই ইলেকশ্যন আছে। গতিকে আটাইবিলাকতে আমি সম্পূৰ্ণৰূপে আমি জড়িত হ'ম। আৰু অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদ হিচাপে ৰাইজে আমাক আদৰি ল'ব আৰু ৰাইজৰ ওচৰত আমি ৰাইজৰ মনৰ কথা যিখিনি আছে সেইখিনি কথা লৈ আগবাঢ়িম। অলপ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে 2021 পিছত যেতিয়া মন্ত্ৰীসভা ভাগ বতৰা কৰা হৈছিল তেতিয়া আপোনালোকৰ আৰু এজন বিধায়কে মন্ত্ৰিত্ব পাব বুলি আশা কৰি থকা হৈছিল, যিহেতু ফণীভূষণ চৌধুৰীক দিয়া হোৱা নাছিল। এতিয়া আকৌ সম্প্ৰসাৰণৰ কথা যিহেতু আহি আছে, আপোনালোকে দলীয়ভাৱে মুখ্যমন্ত্ৰীক জনাব নেকি যে আৰু এজন আপোনালোকৰ মন্ত্ৰী? সম্প্ৰসাৰণৰ ক্ষেত্ৰত নিশ্চয় আমাৰ আগৰ কথাটো থাকিবই, আৰু সেই বিষয়ে দলৰ সভাপতিয়ে অৱগত কৰিব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।